পাথাৰকান্দিত এভিকশ্যনৰ সম্ভাৱনা আছে আমি বনাই আছোঁ প্লেন আৰু বৰাক ভেলী পাথাৰকান্দি বুলিতে নহয় বৰাক ভেলীটো এভিকশ্যন হ'ব দেখা গৈছে যে আপুনি কৈছে যে বৰাক উপত্যকাত বহুখিনি মানে কৰিমগঞ্জত বহুখিনি বাংলাদেশী কিমান বাংলাদেশী কৰিমগঞ্জত সোমাইছে কিমান আৰু মই ইমানটো হিচাপ কৰিতো থকা নাই কিন্তু ডেইলিটো বাংলাদেশী ধৰিয়ে আছোঁ বৰাক উপত্যকাৰ কাৰণে আৰু নধৰাকৈ কিমান সোমাই আছে চবটো পুলিচে ধৰিবও নোৱাৰে বাঙালী হিন্দু 100% সুৰক্ষিত আসামে আমি CM হওয়ার পরে বাঙালি হিন্দুর কি অসুবিধা হয়েছে বলেন খালি আধার কার্ডটার প্রবলেম ছিল ওইটাও তো আমি সলভ করে দিলাম বাঙালি অনেক বাঙালি এখন বাঙালি হিন্দু আসামিয়া হিন্দু মোটামুটি সবাই হিন্দু এই ডেফিনেশনটাই খারাপ একটা বাঙালি হিন্দু গুজরাটি হিন্দু তামিল হিন্দু আসামিয়া হিন্দু এই ডেফিনেশনটাই খারাপ সবাই হিন্দু এক যিসকল হিন্দুক NRC পৰা বাদ কৰিছে তেওঁলোক এইবিলাক সব মই মোৰ ওপৰত এৰক মই কৰি আছোঁ সব চাওক আমিতো এটা কথা কৈ আছোঁ যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই আপুনি বৰাকত থাকিব বাংলাদেশৰ ৰেডিঅ' শুনিব এইটোতো নহ'ব হয়নে নহয় গতিকে বৰাকত থাকিব ভাৰতৰ ৰেডিঅ' শুনক আপুনি ভাৰতীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত